হয় নমস্কাৰ। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি এটা কথা ক'বলৈ আগবাঢ়িছোঁ যে বিগত যোৱা কালি পৰহি যি দুটাকৈ ঘটনা অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত যি দুটাকৈ ঘটনা ঘটিলে যে এজনী যুৱতী কাপোৰ ফালি দিয়া পৰ্যন্ত আমি প্ৰত্যক্ষ হৈছোঁ আৰু এটা তেল ডিপুত এজন অসমীয়া খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ ল'ৰাৰ বুকুত ধৰি চোলা ফালি ইয়াক মাৰি পেলাই দিম বুলি ক'বলৈ পৰা আমি পৰিলক্ষিত হৈছোঁ। আমি ইয়াত তীব্ৰ ভাষাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গৰিহণা জ্ঞাপন কৰিছোঁ। আৰু আমি বৰ্তমান কোনো চৰকাৰ নাই, কিন্তু আমি ক'ব বিচাৰিছোঁ যে অনাগত দিনত যোনে গভৰ্ণমেণ্ট নহওক আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ পৰা অৱগত কৰিব বিচাৰিছোঁ যে বেছি হিন্দুত্ববাদী কৰি যাওঁতে যেন আমাৰ অসমীয়া খিলঞ্জীয়া অস্তিত্ব আৰু প্ৰভুত্ব ইয়াত আমাৰ অসমত নাইকিয়া হৈ গৈ আছে দিনক দিনে। আজি এটা দুটা নহয়, দিনক দিনে আজি কিছুদিনৰ পৰা আমি লক্ষ্য কৰি আহিছোঁ অনা অসমীয়া বাৰম্বাৰ অসমীয়া জাতিটোৰ ওপৰত লক্ষ্য কৰি অসমীয়া ল'ৰা অসমীয়া যুৱতীক প্ৰত্যাহ্বান জনাই আক্ৰমণ কৰিছে। আৰু তেনেস্থলত আমি গৰিহণা জ্ঞাপন কৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে এই হিন্দুত্ববাদী বাদ দি অসমীয়া আমাৰ প্ৰভুত্ব লাগে। আৰু তেখেতলোকে ইয়াত ব্যৱসায় কৰিব আহিছে অসমীয়া মানুহে হাত সাৱটি চাই নাথাকে সদায় কিয়নো তেখেতলোকে বাণিজ্যিক ব্যৱসায় ইয়াত কৰি থাকক, আমাক ক'বলগীয়া নাই। কিন্তু অসমীয়াৰ ওপৰত যদি দপদপনি বাৰম্বাৰ কৰিব বিচাৰে কিন্তু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ক্ষান্ত হৈ নাথাকে। অনাগত দিনত কিন্তু বহুত ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে। আমি সেইকাৰণে পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসন গুৱাহাটীত আমি অৱগত কৰিব বিচাৰিছোঁ যে অতি সোনকালে তেখেতলোকক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক, অন্যথা কিন্তু অসমীয়া যেতিয়া জাগিব তেতিয়া কিন্তু এটা ভয়াৱহ ৰূপ ল'বলৈ গৈ আছে। ধন্যবাদ। জয়